তামুলপুৰ জিলাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে বিকাশৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বিকাশৰ যাত্ৰাত 18খন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি প্ৰায় 81 কোটি টকাৰ প্ৰকল্প আৰু আঁচনিৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ক্ৰমে ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু BTRৰ চিফ প্ৰমোদ বৰুৱে। প্ৰথমে তামুলপুৰ জিলা কাৰ্যালয় চৌহদত সংহত জিলা কাৰ্যালয়ৰ ভূমি পূজন কৰি আধাৰশিলা স্থাপন কৰে। পিছত জিলা সদৰস্থ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰা হয়। ভাষণ প্ৰসংগত বিকাশ যাত্ৰাই জিলাখনৰ গাঁওসমূহৰ উন্নয়নৰ ধাৰা ত্বৰান্বিত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত বিকাশ যাত্ৰা উপলক্ষে 18খন আঁচনিৰ ক্ৰমে তামুলপুৰ, শুক্লাই, চেৰফাং আৰু দৰংগাজুলিত সামৰি লৈছে। যিখিনি নতুন কাম হাতত লোৱা হৈছে আৰু কিছুমান ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে, এইবিলাক অপেনিং কৰা, ইনাগুৰেশ্যন কৰা, শিলান্যাস কৰা আৰু লগতে আধাৰশিলা স্থাপন কৰা, ভূমি পূজন কৰা, একেলগে প্ৰত্যেকটো জিলাতে 100 কোটিৰ পৰা প্ৰায় 600-700 কোটিলৈকে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ কাৰণে এই বিকাশ যাত্ৰাটো লোৱা হৈছে। আৰু আজি তামুলপুৰত আমাৰ অসমৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এটা টীম, জলেন দৈমাৰী বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত এটা টীম আৰু আমি একেলগে বিভিন্ন আঁচনি অসম চৰকাৰে আমাৰ BTR অঞ্চলত আন্তঃগাঁথনি দিশক উন্নতি কৰিবলৈ চেষ্টা কৰা হৈছে। শিক্ষা খণ্ডত আজি বিশিষ্ট কিছুমান পুৰণি ছেকেণ্ডাৰী স্কুলবিলাকৰ কাৰণে প্ৰায় 7 কোটি বা নিম্নতম 5 কোটি টকা ধাৰ্য কৰি পেলাই নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে যিখিনি পুঁজি আবণ্টন দিছে, ঠায়ে ঠায়ে BTR অঞ্চলতো বহুতকেইটা স্কুলৰ কাৰণে পুঁজি আবণ্টন দিয়া হৈছে। আনফালেদি আমি আজি অসমত দেখিবলৈ পাইছোঁ যে সামাজিক সবলীকৰণৰ নামত মহিলাসকলৰ সশক্তিকৰণ আৰু লগে লগে যিটো নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে লোন বা আৰ্থিক সাহায্য দিয়াৰ জৰিয়তে বিভিন্ন ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ কাৰণে যিখিনি আঁচনি লৈছে, সেইটো সঁচাকৈ ভাৰতবৰ্ষৰ ভিতৰতে আজি শলাগ ল'ব। অসম আদিত্য, তামুলপুৰ।